ধৰিও মনত থৈও নিজ ভিতৰ সগত আগুলি মুখত কৰোঁ দান্তে তৃণ তুলি ধৰোঁ কেশ ছিঙি কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি সবাৰো চৰণত প্ৰণাম জনাইছোঁ। আমি নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ তত্ত্বগধুৰ দুআষাৰ আলোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। আপোনাসৱে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে আমাৰ এই পৰ্যালোচনা পাই থাকিবৰ বাবে আপোনাসৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আগবাঢ়িছোঁ আমাৰ পৰ্যালোচনাৰ মাজলৈ। আমি সকলোৱে এই মহাভাগৱত নিগম শাস্ত্ৰ ভাগৰ ব্যাখ্যাৰ বাবে সকলো আগবাঢ়িছোঁ। আমি সকলোৱে এই ভাগৱত ভাগৰ তাত্ত্বিক দিশটোৰ বিষয়ে আমি জনাৰ দৰকাৰ। আমি জানিবলৈ চেষ্টা কৰিবই লাগিব। মহাভাগৱত শাস্ত্ৰ, যাক নিগম শাস্ত্ৰ বুলি কোৱা হৈছে, পুৰাণ সূৰ্য বুলি কোৱা হৈছে, এই নিগম শাস্ত্ৰ ভাগ প্ৰথমেই মৌখিকভাৱেই যদিও প্ৰচলিত আছিল, কিন্তু পাছলৈ এই শাস্ত্ৰভাগ লিখিত ৰূপত প্ৰকাশ পালে। এই শাস্ত্ৰভাগ লিখিত ৰূপত প্ৰকাশ কেতিয়া পাইছিল? যি সময়ত 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগ পুৰাণ ৰচনা কৰাৰ পাছতো মহৰ্ষি বেদব্যাস তেওঁ বদৰিকাশ্ৰমত উগুল-থুগুলভাৱে আছিল আৰু তেওঁ উচ-পিচ কৰি থকা অৱস্থাত তেওঁৰ দৰ্শন হৈছিল ভগৱন্তৰ অৱতাৰ দেৱৰ্ষি নাৰদ। আৰু দেৱৰ্ষি নাৰদে বেদব্যাসক শিষ্যৰূপে গ্ৰহণ কৰিছিল আৰু বেদব্যাসেও দেৱৰ্ষি নাৰদক গুৰুৰূপে গ্ৰহণ কৰিছিল। এয়াই হৈছে তত্ত্ব। যি সময়লৈকে বেদব্যাসে গুৰু গ্ৰহণ কৰা নাই, গুৰুৰ ওচৰত তেওঁ দীক্ষা লোৱা নাই, গুৰুৰ উপদেশ গ্ৰহণ কৰা নাই, সেই সময়লৈকে তেওঁ এই উচ-পিচ কৰিয়েই থাকিব লগা হৈছিল। আৰু সেই সময়লৈকে তেওঁ সকলো শাস্ত্ৰ যে প্ৰণয়ন কৰিছিল, এই সকলো শাস্ত্ৰই হৈছে আগম শাস্ত্ৰ। গুৰু দৰ্শনৰ পাছত গুৰুৰ উপদেশ মতেই মহাভাগৱত শাস্ত্ৰভাগ মহৰ্ষি বেদব্যাসে লিখিত ৰূপত প্ৰকাশ কৰিলে। আৰু এই শাস্ত্ৰভাগেই তেওঁৰ এই সুযোগ্য সন্তান মহামুনি শুকদেৱক তেওঁ পঢ়ুৱাইছিল আৰু শিকাইছিল, যি কাৰণত যে এই শাস্ত্ৰভাগ সমাজত প্ৰচাৰ হ'বই লাগিব। এজন প্ৰণয়নকৰ্তা, এজন শাস্ত্ৰৰ প্ৰণয়নকৰ্তাৰ সাৰ্থকতা সেইখিনিতেই প্ৰকাশ পাব যেতিয়া তেওঁ প্ৰকাশ কৰা শাস্ত্ৰসমূহ পৃথিৱীত জনসমাজত
প্ৰকাশ পাব। এই শাস্ত্ৰভাগ লিখিত ৰূপত যেতিয়া প্ৰকাশ পাইছিল তেতিয়া এই শাস্ত্ৰভাগত 18,000 শ্লোক সম্বলিত 335টা অধ্যায় আৰু 12টা স্কন্ধৰে সৈতে এই শাস্ত্ৰভাগ লিখিত ৰূপত প্ৰকাশ পালে। ভাগৱত শাস্ত্ৰভাগ যদিও গ্ৰন্থৰ ৰূপত প্ৰকাশ পালে এই শাস্ত্ৰভাগৰ আমি গ্ৰন্থৰূপ সম্পৰ্কে জানিলেই আমি সকলো কথা জনা হৈ নপৰে। আমি এই শাস্ত্ৰভাগৰ স্বৰূপ সম্বন্ধে আমি জানিব পাৰিব লাগিব। শাস্ত্ৰভাগৰ স্বৰূপ সম্বন্ধে নাজানিলে আমাৰ এই শাস্ত্ৰভাগৰ তত্ত্বৰ বিষয়ে জনা আমাৰ সদায় আধৰুৱা হৈ থাকিব। এই মহাভাগৱত শাস্ত্ৰভাগ হৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। মহাভাগৱত শাস্ত্ৰইনো কেতিয়া কেনেকৈ এই বাংময় মূৰ্তি ৰূপে প্ৰকাশ পালে এই বিষয়েও বিশ্লেষণ কৰি চাব লাগিব। আৰু এয়াই হৈছে দ্বাপৰ যুগৰ কথা। দ্বাপৰ যুগত যেতিয়া ভগৱান কৃষ্ণই তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিব লগা হ'ল, সেই সময়ত তেওঁৰ এই একান্ত ভক্ত উদ্ধৱৰ আগত তেওঁ প্ৰকাশ কৰিছিল আৰু এই কথা প্ৰকাশ কৰিছে নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ 11 স্কন্ধত যে মই যি মুহূৰ্তত এই পৃথিৱী এৰি যাম, মই সেই মুহূৰ্ততেই ভাগৱত শাস্ত্ৰভাগত মই মূৰ্তিৰূপে অৰ্থাৎ বাংময় মূৰ্তিৰূপে তাত মই প্ৰৱেশ কৰিম। আৰু এই কথা যেতিয়া উদ্ধৱক সাধন ভক্তিৰ বিষয়ে ভগৱান কৃষ্ণই উপদেশ দিব লগা হৈছিল আৰু সেই সময়তেই উদ্ধৱৰ ওচৰত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ বাংময় মূৰ্তিৰূপে এই শাস্ত্ৰভাগতেই নিহিত হৈ থাকিব। এই বাংময় মূৰ্তি তেতিয়াৰ পৰাই মহাভাগৱত শাস্ত্ৰত যে ভগৱন্ত নিহিত হৈ আছে, তেওঁ যে বাংময় মূৰ্তি হিচাপে প্ৰকাশ হৈ আছে, তেওঁ যে প্ৰকাশিত হৈ আছে, এই কথা যিহেতু তেওঁ নিজেই প্ৰকাশ কৰি গৈছে, গতিকে আমি সেয়েহে সকলোৱেই এই মহাভাগৱত শাস্ত্ৰভাগক ভগৱন্তৰ ৰূপ বুলি আমি অহৰ্নিশেই এই শাস্ত্ৰভাগৰ ওচৰত আমি নতশিৰ হৈ আছো। ভগৱানে নিজেই কোৱা কথা, ভগৱানৰ নিজৰ সমস্ত তেজ শক্তি ভাগৱততে স্থাপন কৰি বৈকুণ্ঠলৈ যদিও কৃষ্ণই প্ৰয়াণ কৰিছে, সেই মুহূৰ্ততেই ভগৱান কৃষ্ণই ভাগৱতত প্ৰৱেশ কৰিছে। সেয়েহে ভাগৱত শাস্ত্ৰভাগ সেই মুহূৰ্তৰ পৰাই ভগৱানৰ বাংময় মূৰ্তিৰূপে প্ৰতিষ্ঠিত হ'ল। 11 স্কন্ধত এই কথা পুংখানুপুংখৰূপে প্ৰকাশ পাইছে। ভগৱন্ত কৃষ্ণই তেওঁৰ এই একান্ত ভক্ত উদ্ধৱক তেওঁ এই কথা সাধন ভক্তি তেওঁক দান কৰাৰ চলেৰেই এই কথা প্ৰকাশ কৰিছে। ভাগৱত ভাকাৰং ভাবুকংগেয়। এতিয়া ভাকাৰং ভাবুকংগেয় হয়, আমি সচৰাচৰ এই ভাগ ব্যাখ্যাকেই যিহেতু আগবঢ়াই আহোঁ, অন্য প্ৰকাৰেও ভাকাৰং ভাবুকংগেয় বুলি কওঁতে ভা শব্দই পোহৰ দিয়াৰ কথা বুজাইছে। যি শাস্ত্ৰই সকলো লোকৰে হৃদয়ত অজ্ঞানতা আঁতৰ কৰি জ্ঞানৰ পোহৰ বিলাই দিছে, সেই হ'ল মহাভাগৱত। আমাক ভা শব্দই তাকেই বুজাইছে। আকৌ এনেকৈ ক'ব পাৰোঁ যে ভাকাৰং
ভাবুকংগেয়, যিসকলে ভাবিব পাৰিছে যে আমি এই সংসাৰলৈ আহিলোঁ ক'ৰ পৰা, আমি যাম ক'লৈ আৰু আহিলোঁ কিয়, আমি যে স্বতন্ত্ৰ নহয়, আমাৰ যে এজন নিয়ন্ত্ৰক আছে, আমি সেই কথা জনাৰ দৰকাৰ। আমি সেই কথা যেতিয়া ভাবিব পাৰিম, তেতিয়াই আমি ভাগৱতত প্ৰৱেশ কৰিব পাৰিম, নিগম শাস্ত্ৰ মহাভাগৱত। আমি জানিব লাগিব আমাৰ এই জড় দেহটো 24টা তত্ত্বৰে যিহেতু গঠিত, এই 24 তত্ত্বৰে গঠিত এই জড় দেহটোত যি পৰ্যন্ত চৈতন্য শক্তি প্ৰৱেশ ঘটা নাই, সেই পৰ্যন্ত আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিব পৰা নাই। আমি জনাৰ দৰকাৰ যে এই চৈতন্য শক্তিটো, যি চৈতন্য শক্তি প্ৰৱেশ কৰাৰ ফলত আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিছে, এই চৈতন্য শক্তিটো কি, যাক আমি ব্ৰহ্ম বুলি কৈছোঁ, যাক জীৱ আত্মা বুলি কৈছোঁ। ভগৱন্তৰে এই জীৱ আত্মা এটা ৰূপ, য'ত জীৱ আত্মা আৰু পৰমাত্মা ভগৱান বুলি কওঁতে আমি তেওঁক তিনিটা ৰূপত যদিও পাইছোঁ, আচলতে ভগৱান সেই এজনেই, আৰু তেওঁক আমি পাইছোঁ কৰ্মভেদে তেওঁৰ এই তিনিটা ৰূপ। গ শব্দৰ অৰ্থ হৈছে গান। সনক, সনন্দ, সনাতন, সনত কুমাৰ, নাৰদ আদি ঋষিসকলে যি শাস্ত্ৰ গান কৰিছে, আৰু অহকাৰং হৈছে বৰ্তি থকা, যি শাস্ত্ৰত ভগৱন্তৰ কথা নিহিত হৈ আছে। সাম, ঋক, যজু আদি বেদৰ সকলো অৰ্থ তত্ত্ব মৰ্ম য'ত নিহিত হৈ আছে, সেয়ে হৈছে অকাৰৰ অৰ্থ, আৰু তকাৰং হৈছে ত্ৰাণকৰ্তা, যি শাস্ত্ৰই সকলোকে ৰক্ষা কৰিছে, ত্ৰাণকৰ্তা ৰূপে ভুমুকি মাৰিছে। এই চাৰি অক্ষৰে ভাগৱতৰ বিশাল উদ্দেশ্যৰ কথাকেই প্ৰকাশ কৰিছে। আমি তকাৰং বুলি কওঁতে তত্ত্ব ভাবুকং, তত্ত্ব বুলি কওঁতে ভগৱান যি সময়ত হৃদয়ত প্ৰৱেশ কৰিছে, আমাৰ চৈতন্য শক্তিৰূপে যেনেকৈ তেওঁ হৃদয়ত প্ৰৱেশ কৰি আমাৰ ইন্দ্ৰিয় সমস্তক সঞ্চালন কৰিছে, আমি সেই চৈতন্য শক্তিৰ বিষয়ে যেতিয়া আমি চিন্তা কৰিব পাৰিম, ভাবিব পাৰিম, তেতিয়াই আমাৰ তত্ত্ব উদ্ভাৱন হ'ব। তাকেই শাস্ত্ৰই কৈছে যে ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱানৰ ৰূপত আমি যেতিয়া পৰম সত্যক উপলব্ধি কৰিব পাৰিম, সেয়ে হৈছে ভাগৱতৰ পৰম তত্ত্ব। আৰু ইয়াকে কৰিবলৈ যাওঁতে ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱানৰ ৰূপত আমি এজন সাকাৰ ব্যক্তিক উপাসনা কৰিব পাৰিব লাগিব। আৰু সেই সাকাৰ ব্যক্তি যদি হৈছে ভগৱন্ত, প্ৰভু ভগৱন্ত, যিজন দৈৱকীৰ গৰ্ভত আহি তেওঁ পূৰ্ণ কৃষ্ণ ৰূপে তেওঁ অৱতাৰ গ্ৰহণ কৰিছিল। ভক্তি ৰসেৰে পৰিপূৰ্ণ হোৱাৰ ভাগৱত অমৃতময় ফল, য'ত নিগম শাস্ত্ৰ মহাভাগৱত ভাগ অমৃতময় ফল বুলি স্বীকৃতিপ্ৰাপ্ত হৈছে, য'ত ভক্তি ৰসেৰেই পৰিপূৰ্ণ হৈ আছে। এই অমৃতৰ ফল ভকতৰ কাৰণে চৰম তৃপ্তিদায়ক, আৰু যাৰ প্ৰশংসাত মাধৱদেৱে ঘোষা শাস্ত্ৰত উল্লেখ কৰিছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃতৰ পাৰ, পৰম সন্তোষে
ৰসেৰে পৰিপূৰ্ণ এখন নিগম শাস্ত্ৰ আৰু যি শাস্ত্ৰত প্ৰকাশিত হৈছে যে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থৰ লগত য'ত প্ৰেম ভক্তি বা ভক্তি যুগৰ পঞ্চম পুৰুষাৰ্থ ৰূপে স্বীকৃতি প্ৰদান কৰিছে। সেয়েহে মহাভাগৱত শাস্ত্ৰভাগৰ তত্ত্ব অৰ্থ মৰ্ম বুজিব লাগিলে, জানিব লাগিলে আমি আগবাঢ়ি যাব লাগিব ভকতিৰ পন্থলৈ, আৰু সপ্ৰেম ভকতিৰ জৰিয়তেহে আমি এই ভক্তিৰসৰ সাগৰত বুৰ দিব পাৰিম। কৃষ্ণ আমি প্ৰভুসকল এই পৰ্যালোচনা আজি ইয়াতে সামৰিব খুজিছোঁ। আমি পৰৱৰ্তী সময়ত ভাগৱত তাৎপৰ্যৰ বিষয়ে আপোনাৰ সবৰ ওচৰত আগবঢ়াই যাম। কৃষ্ণ হৰি